আজি ওলাইছোঁ ভোলা থানলৈ যাবলৈ লগৰকেইজনৰ লগত। তো লগৰকেইজন এতিয়ালৈকে আহি পোৱা নাই মানে মই সেইটো কাৰণে ৰাস্তাত ৰখি আছোঁ। তো সেইটো কাৰণে এওঁলোকো আহক বোলো একেলগে ওলাই যাম। তো এইটোৱে হৈ গ'ল ভোলা মন্দিৰ। তো ইয়ালৈকে আহিছোঁ গাইছ। তো এয়া ইফালে আমি চাকি বন্তি লৈ পেলাই আৰু পূজাটো কৰি আহোঁগৈ বুলিকৈ লগৰকেইজনৰ লগত আহিছোঁ। কি ভিৰ কি ক'ম আৰু খাতাৰনাক মানে মানুহৰ কাৰণে সোমাবই নোৱাৰি। তো ব'লক মই পূজা কৰি লওঁ এতিয়া। তো ফাইনেলি ভগৱানৰ ওচৰত পূজা এভাগ জনালোঁ আৰু তো দিনটো ভালে ভালে যাওক বুলিকৈ। তো এইফালে আকৌ ত্ৰিশূল এডাল আনিছিলোঁ। তো ত্ৰিশূল পাতো এনেকৈ ধৰণে বেলগছজোপাৰ তলত দি দিলোঁ। তো মানে প্ৰত্যেক বছৰেই দিওঁ, এইবাৰৰ সৈতে দুবাৰ হ'ল আৰু আকৌ এবাৰ দিম আৰু। গাইজ আমি আহিছিলোঁ ভোলা থান। তো ভোলা থানত আহি পেলাই এতিয়া আমি এজন ককাক লগ পাইছোঁ। ককাজনৰ মানে খুবেই ভাইৰেল। তো ব'লক আপোনালোকক সকলোকে দেখাই আছোঁ। তো ব'লক সেইজনেই হ'ল ভাইৰেল কাকাজন। তো সকলোৱে চিনি পাইছেনে নাই কমেণ্টত জনাব নাপাহৰিব। মিষ্টাৰ ৰাজাৰ লগত যে ভাইৰেল হৈছিলে ককাজন এইজনেই। আমি ভাইৰেল কাকাৰ লগত ফটো চটো উঠি আহিলোঁ। তো আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণকৈ দেখাই দিম। তো সকলোৱে ভিডিঅ'টো চাই থাকিব। আৰু গাইজ কেনেকুৱা মানুহ চাওক বোলে পুৰা ফুল মানুহ মানে সোমাব জেগাই নাই। ফাইনেলি ককাৰ গালি চালি শুনাৰ পিছতো মানে ফটো একপি উঠিলোঁ আৰু মই আৰু লগৰজনে। তো দেখিছে নাই। তো এতিয়া আমি এইফালে ওলাই আহিলোঁ আৰু। তো আজি মিনি ব্লগটো ইমানেই আছিলে। যদি ভাল লাগিল লাইক এটা কৰি চেনেলটো ফ'ল' কৰি ল'ব মোৰ এনেকুৱা ধৰণৰ মিনি ব্লগবিলাক চাই থাকিবৰ কাৰণে। তো আজিৰ কাৰণে আহিছোঁ, বাই বাই।